হেতু মানে এজ এ হোল তেওঁলোকে এতিয়া লৈ ললে হেতু এজ এ কাৰণে হোল 14 ডেজৰ পাই গল 14 days। ইউজুৱেলি হেতু পাৰ্ট ৱাইজ লৈ যাতে উইথ প্ৰসিডিং এতিয়া ধৰক যদি ইনভেষ্টিগেশ্যন আজি যদি চক এতিয়া মইতো নাজানো আজি ধৰক ষ্টেটমেণ্টটো ৰেকৰ্ড কৰিবলৈতো তেওঁলোকৰ 14 দিন নালাগে তেওঁলোকক বোলে লিডিং টু দ্য ডিস্কভাৰী বোলে ছিংগাপুৰত নি চিন ৰিক্ৰিয়েশ্যনৰ কাৰণে তেওঁলোকৰ তাৰমানে ইয়াত বোলে ক্ৰাইম চিন ৰিক্ৰিয়েট কৰিব লাগিব চিম্পলি ষ্টেটমেণ্টহে ৰেকৰ্ড কৰিব লাগে ষ্টেটমেণ্টটো যিখিনি ইনিচিয়েল ষ্টেটমেণ্ট কাষ্টডিত লকআপত থাকি মানে ৰেকৰ্ড কৰি পাছত যদি ষ্টেটমেণ্টে ৰেকৰ্ড কৰিব লাগে সেইটো জেলতো পাৰে বা সেইটো জেলতো পাৰে জুডিচিয়েল কাষ্টডিৰ পাৰে 15 দিনৰ পিছততো অট'মেটিকেলি এইটো কেছত জুডিচিয়েল কাষ্টডি দিবই লাগিব যেতিয়ালৈকে বেল নহয় জুডিচিয়েল কাষ্টডি থাকিব ইনষ্টেড অফ টেকিং 14 days at a time you should not take credit মানে তেওঁলোকে যেনেকৈ ক্ৰেডিট লৈছে যে আমি 14 দিনৰ কাষ্টডি একেলগে লৈছোঁ ডেট ইজ এগেইন ইমেচিয়ৰ যে প্ৰথমতে তুমি 5 দিন লোৱা আকৌ 40 দিন হোৱাতে আৰু বা 20 দিন 25 দিনত আকৌ 5 দিন লোৱা